নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ আগত উপস্থাপন কৰিম আত্মসহায় গোটৰ মহিলাসকলক যিহেতু অসম চৰকাৰে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই 10,000 কৈ টকা দিম বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু সেই টকা কেতিয়াকৈ লাভ কৰিব কোন তাৰিখে সোমাব সেই সম্পৰ্কে মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ আগত উপস্থাপন কৰিম ভিডিঅ'টো অলপো স্কিপ নকৰিব সম্পূৰ্ণকৈ চাই থাকিব তেতিয়াহে কথাখিনি আপুনি বুজিব পাৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'য়ে আপুনি পোনপ্ৰথমে লাভ কৰিব এতিয়া বন্ধু বান্ধৱীসকল আহকচোন তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো এতিয়া প্ৰথমতে মই আপোনালোকক আলোচনা কৰিম বা আপোনালোকক জনাম যে আপোনালোকে নিশ্চয় গম পায় যে অসম চৰকাৰে মহিলাসকলক অৰ্থাৎ আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 টকাকৈ দিম বুলি কৈছিল বা ঘোষণা কৰিছিল তেওঁলোকে প্ৰপত্ৰসমূহ জমা দিলে কিন্তু প্ৰথম পৰ্যায় নিৰ্বাচন হৈ গ'ল তাৰ আগলৈকে কোনো ধৰণৰ টকা তেওঁলোকৰ একাউণ্টত নোসোমালে অৰ্থাৎ মই আপোনালোকৰ নিজৰ মতামতখিনিহে আপোনালোকক দাঙি ধৰিছোঁ অৰ্থাৎ যিহেতু ইলেকশ্যন বা নিৰ্বাচন যাব নিৰ্বাচনৰ পাছতহে হয়তো আপোনালোকৰ একাউণ্টত টকাখিনি সোমাবৰ বাবে সক্ষম হ'ব বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানিছে আকৌ কৈছোঁ মই আপোনালোকক এতিয়া আপোনালোকৰ একাউণ্টত টকাখিনি কেতিয়াকৈ সক্ষম হ'ব সোমাবৰ বাবে যিহেতু নিৰ্বাচন চলি আছে আগন্তুক নিৰ্বাচন 19 তাৰিখৰ পৰা আৰম্ভ হৈছিল আৰু শেষ হ'বগৈ মে মাহৰ 4-5 তাৰিখ মানে শেষ হ'বগৈ তাৰ পিছতেই হয়তো কেইদিনমানৰ পিছতেই যিহেতু আত্মসহায়ক গোটৰ মহিলাসকলৰ একাউণ্টত 10,000 টকাটো তেওঁলোকক প্ৰদান কৰিব বন্ধু বান্ধৱীসকল নিশ্চয় গম পাইছে যিহেতু অসম চৰকাৰে এখন স্কিম ল'লে লোৱাৰ পিছত সেই স্কিমটো আকৌ বাদ দিব নোৱাৰে কাৰণ কেলে বাদ দিব নোৱাৰে সেই স্কিমটোৰ টকা বা সকলোখিনি কাম প্ৰসেসিংখিনি কমপ্লিট কৰি থোৱা আছে মাত্ৰ আপোনালোকৰ যিহেতু টকাখিনিহে আপোনালোকৰ একাউণ্টে সোমোৱাই দিয়া নাই সেইভাবে গভৰ্ণমেণ্টৰ স্কিম বা আঁচনিখন নিশ্চয় আপোনালোকে হিতাধিকাৰী হ'ব চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই নিৰ্বাচন শেষ হোৱাৰ পাছতে আপোনালোকৰ একাউণ্টত টকাখিনি সোমাবৰ বাবে সক্ষম হ'ব বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি ভিডিঅ'টোৰ মাধ্যমেৰে অকমান হলেও উপকৃত হ'ল বা ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ